হাই, আজি মই সমলে ৰাতিপুৱাই মোৰ কিছু কাম কৰিবলৈ ওলাইছোঁ। এয়া মোৰ বাগানৰ এটা মেচিন আছে, ৰবৰ পৰা মেচিন। সেই মেচিনটোৰ সুবিধা হোৱাকৈ আমি অলপ ওখ চিমেণ্টেৰে এটি সজাই লৈছোঁ আৰু তাতে মই মাটি দিব লাগিব। মাটি দিয়াৰ কাৰণে আজি কোৰ, চাবোল বা চিবৰাং লৈ পেলাই মই ওলাইছোঁ। কিমান পাৰোঁ সোনকালে কামখিনি কৰি শেষ কৰিব লাগে। আহকচোন মোৰ লগতে আপোনালোকেও কৰক। প্ৰথমতে মই সহজতে পোৱা ওচৰৰ যিখিনি মাটি আছিলে সেইখিনিকে মই ভৰাই দিওঁ। তাৰপিছত অকণমান দূৰৰ পৰা আনি পেলাই মই ভৰাম। এই তোমালোকে সেই কান্দা কৰি ন কামবিলাক কৰিলে সহজ যেন লাগে, কৰিলেহে গম পোৱা যায় কিমান কষ্ট। কালি জ্বৰ নুঠিলেই হ'ল আৰু। এইবাৰ আহি গ'লোঁ বেলচা আৰু চিপৰাং লৈ। মানে আমি ইয়াক গাঁৱৰ ভাষাত কওঁ চাপবলেই ধান। চাপবল আমাৰ যিহেতু ওখ ঠাই, অলপ অলপ মাটি মানে লৈ আমি আকৌ বেলেগ ঠাইত দিব লাগিব, কাৰণ নহ'লে মেজাৰমেণ্টটো নিমিলে। এতিয়াহে অকলে কৰি আছোঁ কাৰণে সৰু বস্তা এখন লৈছোঁ। এতিয়া অলপ অলপ কৰি পেলাই আমি তাতে লৈ যাব লাগিব। কোনো বেয়াহে নাপাব, কাৰণ ঘৰুৱা কামৰ কাৰণেহে কৰিছোঁ। নিজৰ জাগাৰে নিজৰ মাটি ঘৰুৱা কামৰ কাৰণেহে কৰিছোঁ। কোনো দায়িত্ব নধৰে যেন দেই। এইডাল বহুত ওজন আছে, ডাঙৰ অসুবিধা। আমাৰ মুৰব্বী ক'ত গ'ল? মুৰব্বীয়ে বেলচাখন ৰিপেয়াৰ কৰি দিয়া নাই। ইয়াতে কিমান মাটি উঠিব, কাৰণ অলপ অলপ কৰিব লাগিব, নহ'লে হাৱা বাহিৰ হৈ যাব। বেলচা মাৰাৰ অভ্যাস নাই, এতিয়া বেলচা মাৰিবলৈ শিকিব লাগিব। অলপ অলপ লৈ যাম। একবাৰ হ'ল। এয়া দুইবাৰ। কিমান ধৰ বেলচা মাৰিম। ডাঙৰ মাটিৰ ডোখৰ এটা পাইছোঁ, এইটো ল'ব লাগিব। আজি নেওতা ভুল হ'ব যেনহে পাইছোঁ দেই। কোনোবাই আহি পেলাই মোক কৃপন বুলি নকলে হ'ল, কৃপন। কাৰণ ময়ো বিচাৰিছিলোঁ, দুজন ল'ৰা বিচাৰিছিলোঁ। সিহঁতে বেলেগত কাম কৰি আছে, মাটিটোৰ দ্বাৰাই কাম কৰি আছে, আহিব নোৱাৰে। এতিয়া সিহঁতক বাট চালে মোৰ কামখিনিও বহু মানে আধৰুৱা হৈ যায়। সেয়েহে ভাবিলোঁ নিজে যি পাৰোঁ কৰোঁ, অলপ হ'লেওতো আগবাঢ়িব। ঠিক আছে বন্ধুসকল, এনেকৈ উৎসাহ উদ্দীপনা জগাই থাকিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।